আজি মোৰ মাৰ দোকানখন দেখাম বলক আৰু মোৰ মায়ে এক্সট্ৰাকে এখন ৰুটি ঘুগুনি আৰু পিঁয়াজিৰ দোকান দিয়ে আপোনালোকক তাৰ লগত মই চিনাকি কৰাই দিব ওলাইছোঁ আৰু মোৰ মাক আৰু এজন দেখিছেনে মস্ত মাক দোকান থাকেহি মাকক বেয়া বেয়া কমেণ্ট দিয়ে আৰু পাৰিব দেই মাৰ লগত চিনাকি কৰাই দিওঁ বলক আৰু এইজনী মোৰ মা আৰু এইটো মাৰ জোঁৱায়েক হয় আৰু এয়া দেখিছেনে ধুনীয়াকে এয়া পকৰি বনাইছে মা কৈ দিয়ক দৰ্শকক আৰু আমাৰ মৰমৰ বন্ধু বান্ধৱীখিনি এতিয়া মা ঘূৰি দিয়ক ধুনীয়াকে বনাইছে আৰু অজিতক গালি এটা পাই দে তোক যে জোকা আছে আৰু সেইকাৰণে বেমাৰ এটা নোহোৱাকৈ বিন্দাছ আমাৰ মায়ে পকৰি বনাইছে ৰাইজৰ আশীৰ্বাদ লৈ আছে আৰু দেখিছেনে আৰু মোৰ মা নিচিনা কোনে কষ্ট কৰিব পাৰিব ৰাতিপুৱা 6টা বাজিতে গেৰুৱা বালিখুটিৰ পৰা চাইকেল মাৰি মাৰি মেডিকেলৰ মুখ পাই যায়হি হয়নে নহয় মা আৰু সেইকাৰণে মোৰ মায়ে কাউকে কিয়াৰো নকৰে কাউলে ভয়ো নকৰে নিজৰ ইনকাম নিজৰ বিন্দাছত খাই আছে আৰু দৰ্শকক সেইকাৰণেই দেখাইছোঁ আমাৰ মা নিচিনা আৰু 10জনী নাৰী যাতে ওলাই আহে কষ্ট কৰিবলৈ কাৰোবাৰ তলত থকাৰ দিন নাই আজিকালি আৰু সকলোৱে কষ্ট কৰি খাওক এতিয়া বিন্দাছ আছ তই সেই তাকেই লাগে আৰু সেয়া দেখিছেনে দৰ্শক আজিৰ ভিডিঅ'টোৰ পৰা তেনে সামৰণি মাৰোঁ মোৰ মা দুখৰ কাহিনী সুখৰ কাহিনী আপোনালোকৰ লগত অৱগত কৰি দিলোঁ আৰু আজিলৈ বাই বাই নেক্সট এটা ভিডিঅ'ত লগ পাম।